Hello everyone, এই ভিডিওটো তেওঁলোকৰ বাবে ইম্পৰ্টেন্ট যিখিনি লৰা ছোৱালী এসএসসি জিডিত এইবাৰ নতুনকৈ ৰিটেন টেষ্ট পাস কৰিছে যেহেতু তেওঁলোকৰ অলপমান এক্সপেৰিয়েন্স কম বা মনত অলপ কোৱেশ্চন আহি আছে আৰু কিছুমানে নিজে এপ্লাই কৰিছে আৰু কিছুমানে দোকানত এপ্লাই কৰিছে আৰু তেওঁলোকে নিজে গম পোৱা নাই যে তেওঁলোকৰ প্ৰিফাৰেন্স কি মানে কোনটো পোষ্টত তেওঁলোকে এপ্লাই কৰিছে বা কোনটো পোষ্ট তেওঁলোকে সিলেক্ট কৰিছে গুটেখিনি ডিটেইলস কম নাম্বার কোনটো পোষ্টত যোৱাৰ চান্স থাকে বা কিয় কম যায় সেই সকলোবোৰ ডিটেইলস এই ভিডিওটোত আলোচনা কৰিম যিখিনি লৰা ছোৱালী এসএসসি জিডিৰ বাবে নাম আহিছে ফিজিক্যাল টেষ্টৰ বাবে সকলোৱে এই ভিডিওটো চাব আৰু তেওঁলোকৰ কোৱেশ্চনখিনি মনত যিখিনি আহি আছে তেওঁলোকৰ এনসাৰ পাই যাব প্ৰথম কথাটো হ'ল ইয়াতে বহু কেইটা ডিপাৰ্টমেন্ট আছে যেনেকৈ বিএসএফ সিএসএফ আইটিবি আসাম ৰাইফলছ বা সিআৰপিএফ যি নহওক যিকোনো পোষ্ট এটা আপোনালোকে পাব আগৰ তুলনাত এসএসসি জিডিৰ আগতে পোষ্ট প্ৰিফাৰেন্স আৰু এতিয়া বেলেগ হৈছে আগতে আপোনালোকে যেটো ফাৰ্স্ট প্ৰিফাৰেন্স দিছিলে হেইটোৰ কাট অফ যদি মানে যেটো কাট অফত আপোনালোকৰ গৈছিলে প্ৰিফাৰেন্সটো সেই প্ৰিফাৰেন্সটো যদি নাপায় তেতিয়া হলে আপোনালোকে পোৱা নাছিল আজিকালি তেনেকুৱা নহয় আপুনি যি প্ৰিফাৰেন্সে নিদিয়ক কিয় যদি আপোনালোকে ফাৰ্স্ট প্ৰিফাৰেন্সটো কাট অফটো ক্ৰেক কৰিব নোৱাৰে তেতিয়া হলে যিকোনো এটা পোষ্ট পাব যদি আপোনালোকে কাট অফতকৈ বেছি নাম্বাৰ পায় হেইটো আপোনালোকৰ মনৰ পৰা কোৱেশ্চনটো গুছি গল কাৰণ যিখিনি লৰা ছোৱালী খুধি থাকে যে দাদা মই ইমান নাম্বাৰ পাইছো মই এইটো পোষ্ট পাম নে তেনেকুৱা নহয় আপুনি যিকোনো পোষ্ট এটা পাব কিন্তু ফাৰ্স্ট প্ৰিফাৰেন্স পোৱাৰ বাবে আপোনালোকৰ যেটো ফাৰ্স্ট প্ৰিফাৰেন্সৰ কাট অফ গৈছে সেই কাট অফটো ক্ৰেক কৰিব লাগিব সেই ক্ৰেক যদি নকৰে তাৰ বাহিৰেও আপোনালোকে বাকি কেইটা পোষ্টত পোৱাৰ চান্স থাকে এতিয়া যিখিনি লৰা ছোৱালী নতুনকৈ এপ্লাই কৰিছে তেওঁলোকে প্ৰিফাৰেন্স কি দিছে কি দিয়া নাই হেইটো নাজানে কিন্তু ডাইৰেক্ট খুদে যে আসাম ৰাইফলছত মোৰ নাম আহিবনে আসাম ৰাইফলছত আমাৰ অসমৰ আটাইতকৈ বেছি কেতিয়াবা কাট অফ যায় মই এসএসবি বা এনআইএ এইবোৰৰ কথা কোৱা নাই বাকি আপোনালোকৰ যেটো বাকি মানে কমন পোষ্ট আইটিবিপি সিআৰপিএফ বিএসএফ আসাম ৰাইফলছ বিশেষকৈ আমাৰ ইয়াতে বস্তু কিছুমান চাই ফেলে দিয়ে যে কিছুমান লৰা ছোৱালী পঢ়িব পাৰে কিন্তু কষ্ট বেছি কৰিব নোৱাৰে আপোনালোকক মই সকলোকে কোৱা নাই কিছুমানে মনত ভাবে আৰু যে এইটো পোষ্টত বেছি কষ্ট নাই তেনেকুৱা এটা পোষ্ট হ'ল সিএসএফ সিআইএসএফ যেটো সিআইএসএফ পোষ্ট আছে হেইটোৰ বাবে কাট অফটো বেছি যায় আজিকালি কাৰণ লৰা ছোৱালীখিনিয়ে হেইটোত বহুতে প্ৰিফাৰেন্স দিয়ে লগতে আসাম ৰাইফলছৰ পোষ্ট কম থাকে আৰু হেইটোত বহুতে ভাল পায় যেহেতু আৰ্মিৰ সপোন থাকে আৰ্মিৰ নিচিনা সেম ফেসিলিটি থাকে আৰ্মিৰ নিচিনা সকলো সপোনটো পূৰণ কৰিব পাৰে সেই কাৰণে আসাম ৰাইফলছও বহুতে সিলেক্ট কৰে আৰু আসাম ৰাইফলছৰো কাট অফ বহুত বেছি যায় কিন্তু আসাম ৰাইফলছত যে নাপাব তেনেকুৱা নহয় আপুনি যদি ফাৰ্স্ট প্ৰিফাৰেন্সটো আসাম ৰাইফলছ দিছে আৰু আসাম ৰাইফলছৰ যিমান কাট অফ গৈছে সেই কাট অফটোৰ ওপৰত যদি থাকে আপোনালোকে আসাম ৰাইফলছে পাব কিন্তু যিকোনো পোষ্ট এটা পাবয়ে যদি কাট অফটোৰ ওপৰত আপোনালোকৰ নাম্বাৰ থাকে আপোনাৰ মনৰ পৰা এটা কোৱেশ্চন গুছি গল বহুতে আইটিবিপি আগতে সিলেক্ট কৰা নাছিলে বহুতে সিআৰপিএফ সিলেক্ট কৰা নাছিলে বিএসএফ সিলেক্ট কৰা নাছিলে যোৱাবাৰ ছোৱালীৰ যিখিনি আছে গমে পাইছে সবচে কম বিএসএফত গৈছিলে আপোনালোকে যিখিনি বিএসএফত সিলেক্ট হৈছে গম পাইছে পইণ্টটো পাই গৈছে কাৰণ বিএসএফৰ কাট অফটো মানে কম গৈছিলে আৰু নাম্বাৰ যিখিনিৰ পুৰা মুৰামুৰি আছিল মই জনাতটো দুজনী মানে এনেকুৱা পাইছে 0.01 ৰ কাৰণে পাই গৈছে বিএসএফত এনেকুৱা ধৰণৰ কাট অফো মানে ক্ৰিয়াক হৈ যায় বহুতে কয় কম নাম্বাৰ পাইছো কম নাম্বাৰ আছে পইণ্টটো চাকৰি পাই যায় গতিকে আপোনালোকে আশাটো কেতিয়াও এৰি নিদিব ৰানিংটো পাস কৰি আহক মেডিকেলটো পাস কৰি আহক কাট অফৰ খেলাখন আপুনি বা আমি কৰিব নোৱাৰো কাট অফৰ খেলা বেলেগ হ'ব হেইটো নিজে নিজে আপোনালোকৰ কপালত থাকিলে আহি যাব পইণ্টটো আহি যাব বেলেগৰ কথা বাদ দিয়ক এতিয়া যিকোনো এটা পোষ্ট পাবয়ে কি পায় কি নাপায় হেইটো নাম্বাৰৰ ওপৰত ডিপেন্ড কৰিব কিন্তু বহুতে যে প্ৰিফাৰেন্স দাদা মই এইটো দিছো এইটো পামনে তেনেকুৱা নহয় আৰু বহুতে না ভাবাকে ভাল পোষ্ট পাই যাব পাৰে না ভাবাকে আপুনি ভাবিছিলে যে বাদ দিয়ক মই বিএসএফ দি দিও কিন্তু মোৰ বিএসএফ ভাল নালাগে আপুনি সিএসএফ ভাল পায় সিএসএফত আপোনাৰ নাম আহি যাব পাৰে যদি আপুনি নাম্বাৰ ভাল পাইছে তেনেকুৱা ধৰণৰ আপোনালোকে কাট অফটো কেতিয়া কি হৈ যায় কোনো নাজানে কিন্তু আপোনাৰ প্ৰিফাৰেন্সটো চেঞ্জ নহয় আৰু প্ৰিফাৰেন্স চেঞ্জ কৰিব নোৱাৰে আপোনালোকে যোনে যি দিছে কাৰণ আগতে প্ৰিফাৰেন্সটো চেঞ্জ কিয় কৰিব নোৱাৰে কৈ দিও যিখিনি লৰা ছোৱালী এপ্লাই কৰিছে কিবা নহয় কিবা এটা পোষ্টত পাব যদি আপোনাৰ নাম্বাৰ আছে গতিকে আপুনি আৰু প্ৰিফাৰেন্সটো কিয় চেঞ্জ কৰিব এই কাৰণে কাৰণ সকলোৱে চাব এতিয়া যদি আমাৰ এই যে 5000 পোষ্ট আছে 5000 পোষ্ট যদি অনলি সিএসএফতে থাকে তেতিয়া হলে তো সিএসএফে পাই যাব এতিয়া কাট অফটো কাৰ কম যাব যে যাৰ বেছি পোষ্ট আছে মানে পোষ্টটো যাৰ বেছি থাকিব সেইখিনিৰে কাট অফটো কম যাব কাৰণ বাকিখিনিটো ফাৰ্স্ট প্ৰিফাৰেন্সতে পাই যাব
মানে ইয়াতে কাষ্ট হিচাপত যেনেকুৱা হয় তেনেকুৱা ধৰণৰ কথা যেনে জেনেৰেলৰ অলপ বেছি যাব এসসি তাতকৈ অলপ কম যাব এসটি তাতকৈ কম যাব ওবিসি তাতকৈ অলপ বেছি যাব পাৰে কম যাব পাৰে তেনেকুৱা ধৰণৰ যদি আপোনাৰ আসাম ৰাইফলছত পোষ্ট কম আছে তাতে কাট অফটো বেছি যাব যদি বিএসএফত কম আছে তাতে তেতিয়ালে আৰু বেছি যাব পাৰে কাৰণ পোষ্টটো সকলোৱে সিলেক্ট কৰে স্টুডেন্ট পাস কৰিছে কাট অফটো বহুত বেছি নাম্বাৰলৈকে গুচি যাব পাৰে সেই নাম্বাৰটো যিমানে আছে সেইখিনি সিলেক্ট হ'ব তেনেকুৱা ধৰণৰ কাষ্টত যেনেকৈ কাট অফটো বেলেগ বেলেগ হয় এই পোষ্টটো বেলেগ বেলেগ হয় আপোনালোকৰ নিশ্চয় কোনো ধৰণৰ কোৱেশ্চন মোৰ হিচাপত থাকিব নালাগে পোষ্ট প্ৰিফাৰেন্সক লৈ যদি আপোনালোকৰ আছে যে নাম্বাৰ কম পাইছো এইটো পাম নে সেইটো পাম নে তেতিয়াহলে আপোনালোকে ভুল কোনটো পোষ্টত পাই কোনেও নাজানে কিন্তু ভাল নাম্বাৰ থাকিলে ফাৰ্স্ট প্ৰিফাৰেন্সটো ক্লিয়াৰ হৈ যাব বাকি আদাৰৱাইজ আপোনালোকে যিকোনো এটা পোষ্ট পাব আৰু যিকোনো এটা পোষ্ট পালে আপোনালোকে হেপি হ'ব যেহেতু এসএসসি জিডি বুলি সিলেক্ট কৰিছে আপুনি কি পাব কি নাপাব হেতু নাজানে যেহেতু এটো এটা স্টাফ সিলেকশন পোষ্ট মানে ইয়াৰ পৰা আপোনালোকে সিলেকশন পাব কিবা এটা পোষ্টত বাকি আপোনাৰ মনৰ আশাটো পূৰণ হওক হেতুই বিচাৰো ভিডিওটো সকলকে শেয়াৰ কৰি দিয়ক আৰু যদি কিবা কোৱেশ্চন আছে কমেন্টত জনাব নাপাহৰিব আজিলৈ মানে পুনৰ একবাৰ আহাৰে মই জিতুমণি জয় আই অসম।